এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। ৰেলৱেৰ ফালৰ পৰা পোষ্ট ওলাইছে আৰু এই ৰেলৱেত কিহৰ পোষ্ট ওলাইছে গোটেই ডিটেইলছত ক'ম। প্ৰথম কথা ইয়াতে দেখিছোঁ যে 30 জুলাই হ'ল আৰম্ভণি ডেট আৰু 29 লাষ্ট ডেট আৰু যিটো মডিফিকেশ্যনৰ ডেটটো হৈছে 30 আগষ্ট। গতিকে আগষ্ট মাহটো মানে একেবাৰে আগষ্টৰ শেষলৈকে আছে, একমাহ সময়সীমা আছে। পোষ্ট কেইটা দিয়া আছে নাম্বাৰ 1ত কেমিকেল ছুপাৰভাইজাৰ, নাম্বাৰ 2 জুনিয়ৰ ইঞ্জিনিয়াৰ, চ' এনেকুৱাকৈ আৰু বাকী ইয়াত দিয়া আছে বাৰু। ইনিচিয়েল যিটো পে'মেণ্ট আছে সেইটো 44,900 আৰু যিটো লেভেল 6 এইটো পোষ্টত 35,400। 18 পৰা 37 বছৰ বয়স হ'লেই হ'ল তাত। এতিয়া নাম্বাৰ অফ পোষ্ট কিমান আছে? টোটেল ভেকেঞ্চি আছে 7,951। বহুতখিনি ভেকেঞ্চি আছে। এতিয়া ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব সেইখিনি বহুত ইম্পৰ্টেণ্ট। আৰু বয়সটো 18 পৰা 37 বছৰ, কিন্তু যদি ধৰি লওক OBC হয় তেনেহ'লে 3 বছৰ ৰেহাই পায়, SC ST 5 বছৰ, সেইটোতো আমি সকলোৱে জানোৱেই। আৰু ইয়াৰ পৰীক্ষাটো মানে অকণমান টাফ পৰীক্ষা হ'ব, কাৰণ পোষ্টটো যিহেতু বহুত হাই ৰেংকৰ পোষ্ট হয়। ইয়াৰে যিটো কেমিকেল ছুপাৰভাইজাৰ বা ৰিচাৰ্চ সেইটো ডিগ্ৰী বা ইয়াতে কেমিকেল টেকন'লজি কৰা হ'ব লাগিব তেওঁ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা। লগতে পলিমাৰ্ছ নলেজ থাকিব লাগিব, কম্পিউটাৰ লেংগুৱেজ উইল বি এছেঞ্চিয়েল। জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল যদি কাৰোবাৰ আছে সেইটো পাৰিব, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেক মেচিন, জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল, কেমিকেল এণ্ড মেটাৰলজিকেল এছিষ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ ডিজেল ইলেক্ট্ৰিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰ S&T টেলিকমিউনিকেশ্যন, লগতে ডেপ মেটেৰিয়েল ছুপাৰিনটেণ্ডেণ্ট। গতিকে এইকেইটা আছিল কোৱালিফিকেশ্যন, মানে যিখিনি পোষ্টৰ এগেইনষ্টত এইখিনি থাকিব লাগিব। ইয়াৰ লগতে ফি ষ্ট্ৰাকচাৰটো এইটো, যিখিনি SC ST আছে 250, মানে গোটেইখিনি 250, বাকী আদাৰ্ছ 500, মানে যিখিনি জেনেৰেল কেটেগৰীত সোমাই থাকিব সেইখিনি 500 অনলাইন ফিজ তেওঁলোকে পে'মেণ্ট কৰিব লাগিব এপ্লাই কৰোঁতে। এপ্লাই কৰিবলৈ হ'লে মই এটা ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এনেকুৱাকৈ পেজখন খোল খাব আৰু এইখনে পেজ হয়। ইয়াতে লেটেষ্ট আপডেট আহিছে আপোনাৰ দেখিছেই। গতিকে এইটো অফিচিয়েল পেজ হয়, ইয়াতে এপ্লাই বুলি থাকিবই, ক্ৰিয়েট এন একাউণ্ট। গতিকে প্ৰথমতে একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। চ' যিখিনি পাৰ্চনেল ইনফৰমেশ্যন হয় এইখিনি প্ৰথম দিব লাগিব এইখিনি, আৰু আধাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াত, ইমেইল ID, মোবাইল নাম্বাৰ, গতিকে পাছৱৰ্ড এটা দিব, দিয়ে কি তাৰপিছত লগ ইন কৰি দিব। গতিকে সকলোৱে এপ্লাই কৰিব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।